বৰ্মাত বিধায়কৰ নেতৃত্বত যোগদান কাৰ্যসূচী বিটিআৰত পুনৰ ইউপিপিএল দলে শাসন কৰিব এই মন্তব্য বিধায়ক ভূপেন বড়োৰ বাক্সাৰ বৰ্মাত বিধায়ক ভূপেন বড়োৰ সেৱা কেন্দ্ৰত দিহিৰা সমষ্টিৰ বিভিন্ন অঞ্চলৰ 20 জনতকৈ অধিক লোকে বিপিএফ দল ত্যাগ কৰি ইউপিপিএল দলত যোগদান কৰে প্ৰমোদ বড়োৰ নীতি আদৰ্শ আৰু ইউপিপিএল দলৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে বুলি মন্তব্য বিধায়ক ভূপেন বড়োৰ বিগত 17টা বছৰে বিপিএফ দলে সেই অঞ্চলসমূহ কোনো ধৰণৰ উন্নয়ন কৰা নাছিল যাৰ ফলত ইউপিপিএল দলত যোগদান কৰে বুলি উল্লেখ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে 2020 চনত বিটিআৰ চুক্তি কৰিছিল বড়োভূমিত পৰিৱৰ্তন অনাৰ কাৰণে সেইসমূহ বাস্তৱত পৰিণত হৈছে লগতে বিটিআৰ অঞ্চলৰ পৰা ফুটবল খেলুৱৈৰ কথা দেশৰ প্ৰধানমন্ত্ৰীয়ে মন কী বাতত কৈছিল ইয়াৰ লগতে মিত্ৰতা সন্দৰ্ভত কেতবোৰ মন্তব্য কৰে বিধায়ক ভূপেন বড়োৱে বড়োৱে কয় যে যোৱা 35টা বছৰে বড়োসকলে বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে জীৱন পাৰ কৰিব লগা হৈছে বড়ো জনগোষ্ঠীৰ আবেগ অনুভূতিৰ লগত বিজেপি দলে কোনোদিনে আঘাত নকৰে বড়োভূমিত শান্তি প্ৰতিষ্ঠা হৈছে মুখ্যমন্ত্ৰীয়ে এই শান্তি বিনষ্ট নকৰে আমাৰ তেখেতৰ প্ৰতি আস্থা আছে আৰু থাকিব বুলি কয় ভূপেন বড়োৱে নিউজ টেক্স ৰিপৰ্ট ডিজিটেল আসাম লাইভ মোৰ বিধায়ক কেন্দ্ৰ হয় বৰমাত আৰু বিধায়ক কেন্দ্ৰত আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নীতি আদৰ্শ আৰু ইউপিপিএলৰ দলৰ নীতি আদৰ্শ ভাল পায় মই বৰমা এই এমএলএ সেৱা কেন্দ্ৰত দিহিৰা সমষ্টিৰ অন্তৰ্গত দক্ষিণ নাৰায়ণপুৰ অন্ধ্ৰপ্ৰদেশ এই অঞ্চলৰ পৰা 20 জনতকৈ অধিক বিপিএফৰ পৰা আহি ইয়াত যোগদান কৰিছে আৰু তেখেতসকলক মই ধন্যবাদ জনাইছো তেখেতসকলে সকলো ডেকা লগা আৰু তেখেতসকলে স্পৃহা আছে কাম কৰা তেখেতসকলে যোৱা 17টা বছৰ বিপিএফৰ লগত থাকি কাম কৰি আহিছিলে আৰু তেখেতসকলে এতিয়া মোৰ আগত জনাইছে যে তেখেতসকলে যোৱা 17টা বছৰ বিপিএফৰ লগত থাকি তেখেতসকলৰ যি অঞ্চল আছে অঞ্চলৰ কোনো এটা উন্নতি দেখা নাপালে গতিকে এতিয়া প্ৰমোদ বড়োৰ যি কাম কাজ তাক লৈ সন্তুষ্ট হয় আৰু প্ৰমোদ বড়োৰ যি আদৰ্শ নীতি আৰু প্ৰমোদ বড়োৰ বিটিআৰৰ যি এটা সপোন বিটিআৰক উন্নত কৰা সৰ্বত্ৰ প্ৰকাৰ উন্নত কৰা যি এটা প্ৰয়াস তাক ভাল পাই কিনে আৰু তাৰ তেখেতৰ যি কাম সেই কামক বিশ্বাস আৰু আস্থাত ৰাখি তেখেতসকলে আজি বৰমাৰ মই অফিচত যোগদান কৰিছে আগন্তুক পৰিষদৰ নিৰ্বাচন কেনে হ'ব এইটো নিশ্চিতভাৱে ইউপিপিএল চৰকাৰ গঠন কৰিব তাত কোনো থাৰ্ড পাৰ্টি ছেকেণ্ড পাৰ্টি বুলি কোৱা কথা নাই কাৰণ প্ৰমোদ বড়ো আজি ৰাইজে আঁকোৱালি লৈছে প্ৰমোদ বড়ো এজন সঁচা লিডাৰ প্ৰমোদ বড়ো আজি অকল বিটিআৰৰ কথা চিন্তা নকৰে তেখেতে সমস্ত ভাৰতবৰ্ষৰ কথা চিন্তা কৰি তেখেতে ৰাজনীতি কৰি আছে আৰু আপোনালোকে দেখিছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি আদৰ্শ নীতি কিমান মানুহে আঁতৰি ভাল পাই কেনে তেখেতৰ লগত যোগদান কৰি আছে আৰু তেখেতে যি প্ৰয়াস কৰিছে আজি বিটিআৰখন বাস্তৱ এটা দিবৰ কাৰণে তেখেতে 2020 চনৰ 27 জানুৱাৰীৰ দিনাখন বিটিআৰ চুক্তি কৰি যি এটা কথা দিছিলে ৰাইজক যি এটা পৰিৱৰ্তনৰ কথা তেখেতে কৈছিলে আজি পৰিৱৰ্তন বিলাক তেখেতে কৰিবলৈ সক্ষম হৈছে আৰু আপোনালোক দেখিছে যে তেখেতে প্ৰতিশ্ৰুতি সাপেক্ষে প্ৰতিশ্ৰুতি ৰাখিছে চাকৰি দিয়াৰ ক্ষেত্ৰৰ পৰা আজি ইয়ং ব্ৰহ্ম ছুপাৰ শক্তি মিছনৰ পৰা লৈ বহুত ল'ৰা ছোৱালী তেখেতে ৰাস্তা দেখুৱাইছে আৰু আজি যুৱ সমাজে আপুনি দেখিছে যোৱাকালি যি চিএম ফুটবল ফাইনেল হৈ গ'ল তেখেতে আজি 15-20 দিনৰ আগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মন কী বাতত তেখেতক প্ৰশংসা কৰিছিলে আৰু বিটিআৰৰ পৰা যে এটা ফুটবলত সম্ভাৱনা আছে তাক তেখেতে নুই কৰা নাই আৰু তেখেতে নৰ্থ ইষ্টৰ পৰাই ভাল খেলুৱৈ হয় আৰু বিটিআৰ পৰাই ভাল খেলুৱৈ ওলাই কিনে ভাৰতবৰ্ষক এদিন প্ৰতিনিধিত্ব কৰিব বুলি তেখেতে আশা ব্যক্ত কৰিছে আৰু বিজেপি নিৰ্বাচনী কথা কি ক'ব নাই চাওক 2020 চনৰ 27 জানুৱাৰী যিকেইটা চুক্তি হ'ল এই চুক্তিত বড়োসকলৰ আবেগ অনুভূতি জড়িত হৈ আছে আৰু এই বড়োসকলৰ যি আবেগ অনুভূতি বড়োসকলে যোৱা 37টা বছৰ 34 ইয়াৰ যি সংগ্ৰাম কৰিছিলে এই সংগ্ৰামত 5,000তকৈ বেছি আমাৰ তেজাল যুৱকসকলে প্ৰাণ আহুতি দিছিলে কোনোবা ধৰ্ষিতা হ'ব লগা হৈছিলে এইবিলাক যি এটা
সমস্যা আছিলে সমস্যাবোৰ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি নেতৃত্বত 2020 চনৰ 27 জানুৱাৰী দিনাখন NDFB 4টা গোটৰ লগত আৰু ভাৰত চৰকাৰৰ লগত চুক্তি হৈ গ'ল। আৰু এই চুক্তিৰ যি স্পৃহা বড়োসকলৰ যি আবেগ অনুভূতি, এই আবেগ অনুভূতি ভাৰত চৰকাৰে বা বিজেপি চৰকাৰে কোনোদিন আঘাত নকৰিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াই জানে যে বড়োসকল কিমান ইয়াত মানে দুখ লগা এটা পৰিৱেশৰ পৰা পাৰ হৈ আহিছে। যে শান্তি ইয়াত প্ৰতিষ্ঠা হৈছে, এই শান্তি কেতিয়াও তেখেতে বিনষ্ট নকৰিব। আৰু মই ডাঠিকেই ক'ব পাৰো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ বড়ো জাতিৰ আবেগ অনুভূতি লৈ তেখেতে খেলা নেখেলিব। আৰু আমাৰ আস্থা তেখেতৰ আছে আৰু বিজেপিৰ ওপৰতো আমাৰ আস্থা আছে।